নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন চলি থাকিব কক্ৰোচ জনতা পাৰ্টিৰ আজি পুনৰ উত্তাল হৈ পৰিছে দিল্লীৰ যন্তৰ মন্তৰৰ পৰিস্থিতি আজিৰ দিনটোতো পুনৰ কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কক্ৰোচ জনতা পাৰ্টিৰ আমাৰ প্ৰতিবাদ আমাৰ আন্দোলন অব্যাহত থাকিব পুলিচ লগাই আমাৰ আন্দোলন বন্ধ কৰিব নোৱাৰে বিজেপিয়ে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে আমি আন্দোলন কৰি যাম হুংকাৰ কক্ৰোচ জনতা পাৰ্টিৰ আজিৰ দিনটোতো দিল্লীত যন্তৰ মন্তৰত চলি আছে প্ৰতিবাদ ধৰ্মেন্দ্ৰ প্ৰধানক বচাবলৈ ছাত্ৰ ছাত্ৰীক আক্ৰমণ কৰা হৈছে দিল্লী আৰক্ষীকো জবাবদিহি কক্ৰোচ জনতা পাৰ্টিৰ আমি আপোনালোকৰ লাঠি খালো আমাক আক্ৰমণ কৰিলে ছাত্ৰ ছাত্ৰীৰ শৰীৰৰ পৰা তেজ উলিয়াই দিছে আপোনালোকে কিন্তু আমি সকলো শান্তিপূৰ্ণভাৱে আন্দোলন কৰি আছো এইদৰে আজি দিল্লীৰ যন্তৰ মন্তৰত পুনৰবাৰ হুংকাৰ প্ৰদান কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৈছে আমাৰ এই আন্দোলন চলি থাকিব আমি বহু চেষ্টা কৰি সোনাম ৱাংচুক ছাৰৰ সৈতে কথা পাতিছিলো যে তেওঁ অনশন ভংগ কৰিব কিন্তু চৰকাৰে আমাৰ সৈতে আলোচনা কৰিছে ঠিকই কিন্তু কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই সেইহে যেতিয়ালৈকে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে তেতিয়ালৈকে আমাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি পুনৰবাৰ ঘোষণা কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ কক্ৰোচ জনতা পাৰ্টিৰ দিল্লীৰ যন্তৰ মন্তৰৰ প্ৰতিবাদ চলি থকাৰ সময়তেই কৃষকসকলেও কৰিছে প্ৰতিবাদ দিল্লীত সিজেপিৰ পিছত এইবাৰ কৃষকৰ গৰ্জনত কঁপিছে মোদী চৰকাৰ হাই এলাৰ্ট জাৰি কৰা হৈছে দিল্লীত দিল্লী আৰক্ষী সষ্টম হৈ পৰিছে কক্ৰোচ জনতা পাৰ্টিৰ সমান্তৰালকৈ কৃষকসকলৰ প্ৰতিবাদত কঁপি উঠিছে সমগ্ৰ দিল্লী ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষকে গাড়ীয়ে আজি কৃষকসকল আহিছে দিল্লীত আৰু ৰাতিপুৱাৰে পৰা আৰম্ভ কৰিছে প্ৰতিবাদ বন্ধ কৰি দিয়া হৈছে শম্ভু বৰ্ডাৰ 163 ধাৰা জাৰি কৰিছে দিল্লী আৰক্ষীয়ে মোতায়ন কৰা হৈছে অতিৰিক্ত সুৰক্ষা বাহিনী দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ বেৰিকেড দিছে আৰক্ষীয়ে এফালে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ আনফালে কৃষকৰ প্ৰতিবাদ ইতিমধ্যেই কেইবাগৰাকীও কৃষক নেতাক আটক কৰিছে হাৰিয়ানা আৰক্ষীয়ে চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ সাজু আছো বুলি ঘোষণা কৃষকৰ কক্ৰোচ জনতা পাৰ্টিৰ পিছত দিল্লী কঁপাইছে এতিয়া ভাৰতৰ হাজাৰ হাজাৰ কৃষকসকলে মুঠতে কৃষক আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদে এতিয়া জ্বলা-কলা খুৱাইছে মোদী আৰু শাহক আন এটা গুৰুত্বপূৰ্ণ খবৰ দিল্লী আৰক্ষীৰ বৰ্বৰতা ক্ষুণ্ণ বিৰোধী প্ৰতিবাদ সদনৰ চৌহদত প্ৰতিবাদত উত্তাল সদনৰ চৌহদ সাংসদ সঞ্জয় সিঙৰ নেতৃত্বত আজিৰ দিনটোত সংসদৰ বাহিৰত এইদৰে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এইখন দেশৰ সংসদ এইখন বিজেপিৰ সংসদ নেকি খঙত অগ্নিশৰ্মা হৈ পৰিল সাংসদ সঞ্জয় সিং দিল্লীৰ যন্তৰ মন্তৰত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত যি লাঠি চলনা কৰিছিল আৰক্ষীয়ে সেই লাঠি চলনাৰ বিৰুদ্ধে এইদৰে সদনতো দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ আন এটা ব্ৰেকিং নিউজ ছাত্ৰ ছাত্ৰীৰ ওচৰত ক্ষমা খোজক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ষমা খুজিবলৈ আহ্বান জনাইছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ এই হুংকাৰ ছাত্ৰ ছাত্ৰীৰ পৰা ক্ষমা খোজক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাহস আছে যদি ছাত্ৰ ছাত্ৰীৰ সন্মুখলৈ যাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিয় মৌন হৈ আছে প্ৰশ্ন ৰাহুল গান্ধীৰ মোদীৰ কাৰ্যকালত শিক্ষা ব্যৱস্থাটোৱেই শেষ হৈ গৈছে ছাত্ৰ ছাত্ৰীৰ কথা কিয় শুনিব নিবিচাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ ছাত্ৰীক পুলিচে কৰা আক্ৰমণ কেতিয়াও সহ্য কৰা নহ'ব যুৱ প্ৰজন্মৰ সৈতে ঘৃণনীয় আচৰণ কৰিছে মোদীৰ বিজেপি চৰকাৰে যুৱ প্ৰজন্মৰ ভৱিষ্যত ইতিমধ্যেই শেষ হৈ গৈছে বিজেপিৰ কাৰ্যকালত প্ৰতিযোগিতামূলক পৰীক্ষা ব্যৱস্থাটো বৰবাদ কৰি পেলালে মোদীয়ে আৰএছএছে শিক্ষা ব্যৱস্থাটো নিজৰ দখলত আনিবলৈ চেষ্টা কৰি আছে সোমবাৰৰ ঘটনাৰে গৃহ বিভাগ জড়িত আছে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অতি শীঘ্ৰেই পদত্যাগ কৰিব লাগে দাবী বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ যন্তৰ মন্তৰৰ প্ৰতিবাদক লৈ এইদৰে ৰাহুল গান্ধীয়ে হুংকাৰ প্ৰদান কৰিছে মোদীক ছাত্ৰ ছাত্ৰীৰ ওচৰত ক্ষমা খুজিবলৈ দাবী কৰিছে কংগ্ৰেছৰ নেতাজনে
প্ৰশ্ন কাকত ফাদিল কৰাটো মহাপাপ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে কাকো খেলা কৰিবলৈ দিয়া নহ'ব এফালে ৰাহুল গান্ধীৰ হুংকাৰ আৰু আনফালে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন কাকত ফাদিল কৰাটো মহাপাপ হয় আমি এজনো দোষীক এৰি দিয়া নাই নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা আটাইকে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰশ্ন কাকত ফাদিলৰ পাছতো পুনৰ নীট পৰীক্ষা সুকলমে অনুষ্ঠিত হ'ল প্ৰশ্ন কাকত ফাদিল নহবৰ বাবে প্ৰতিখন ৰাজ্যই এক হৈ কাম কৰিব লাগিব আমাৰ এটাই লক্ষ্য হোৱা উচিত যাতে পুনৰ প্ৰশ্ন কাকত ফাদিল নহয় প্ৰশ্ন কাকত ফাদিল কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে কাকো খেলা কৰিবলৈ দিয়া নহ'ব শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষা আমাৰ প্ৰধান দায়িত্ব শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে জড়িত কোনো বিষয় সহজভাৱে লোৱা নহ'ব প্ৰতিখন ৰাজ্য চৰকাৰে পৰীক্ষাক লৈ কঠোৰ হোৱাটো প্ৰয়োজন দিল্লীৰ যন্তৰ মন্তৰত ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিবাদ চলি আছে সেই প্ৰতিবাদৰ পিছতে এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে সংসদীয় বৈঠকত এই মন্তব্য ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে খেলা কৰা কোনো এজন লোকক হাৰি যাবলৈ দিয়া নহ'ব বুলি এইদৰে আজি হুংকাৰ প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক লৈ কোনেও যাতে ৰাজনীতি নকৰে ৰাজনীতি নকৰিবলৈও সকিয়নি প্ৰদান কৰিছে মোদীয়ে নীট পৰীক্ষাৰ প্ৰশ্ন কাকতৰ অজুহাতত ছাত্ৰ ছাত্ৰীসকলক ব্যৱহাৰ কৰি বিৰোধীয়ে ৰাজনীতি কৰিছে নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল ৰাজনীতিৰ বিষয় হ'ব নোৱাৰে বুলি মন্তব্য মোদীৰ এই লৈ কোনেও ৰাজনীতি নকৰিব প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনা আৰু পুনৰাবৃত্তি নহ'ব অসমত ভাৰতত যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে কাকো হেতালি খেলিবলৈ নিদিওঁ আৰু এইদৰে আজি নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা আৰু দিল্লীৰ যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদী কাৰ্যসূচীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ যোৱাকালি সোমবাৰৰ দিল্লীৰ যন্তৰ মন্তৰত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত প্ৰতিবাদকাৰীৰে হতাহতি 118 গৰাকীতকৈ অধিক আৰক্ষী বিষয়া আহত দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত যুটীয়া আয়ুক্ত অতিৰিক্ত আয়ুক্ত উপ আয়ুক্ত আহত কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ জোৱানো আহত হৈছে যোৱাকালিৰ সেই প্ৰতিবাদস্থলীত সামাজিক মাধ্যম যোগে দিল্লী আৰক্ষীয়ে সদৰি কৰিছে এই তথ্য আনকি দিল্লী আৰক্ষীৰ কেইবাখনো বাহন প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলে ভাঙি চুৰমাৰ কৰিছে বুলিও প্ৰকাশ কৰিছে দিল্লী আৰক্ষীয়ে মুঠতে দিল্লীৰ যন্তৰ মন্তৰত আজিৰ দিনটোতো প্ৰতিবাদ অব্যাহত আছে এফালে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ ঘটনাও সংঘটিত হৈছিল যোৱাকালি আৰু এই ঘটনাক লৈ দিল্লী আৰক্ষীৰ ফালৰ পৰা এই তথ্য প্ৰকাশ কৰাৰ পিছতেই প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলৰ মন্তব্য তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছিল কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতহে আৰক্ষীয়ে বলপূৰ্বকভাৱে আক্ৰমণ কৰিছে প্ৰায় 100তকৈও অধিক ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আহত হৈ হাস্পতালত ভৰ্তি হৈ আছে অন্য এটা খবৰ অসমত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ বিষয়বোৰ সদনত কিয় আলোচনা নকৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে আজি সদনত হৰপ হৈ পৰিল দিলীপ শইকীয়া অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ গৌৰৱ গগৈৰ বিৰুদ্ধে লোকসভাৰ সদনত তীব্ৰ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এফালে যোৰহাটত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সৰ্বসাধাৰণ ৰাইজৰ অৱস্থা বেয়া হৈ গৈছে যোৰহাটত তথাপিও বান পৰিস্থিতিক লৈ সদনত একো মাত নামাতে গৌৰৱ গগৈয়ে যাৰ বাবে গৌৰৱৰ বিৰুদ্ধে হৰপ হৈ পৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া অন্য এটা খবৰ আৰক্ষীৰ নামত অচিনাক্ত দুৰ্বৃত্তই দিল্লীত চলাইছে গুণ্ডাগিৰি মুখত কাপোৰ বান্ধি আৰক্ষীৰ সন্মুখতেই প্ৰতিবাদকাৰীক এনেদৰে প্ৰহাৰ কৰে অচিনাক্ত দুৰ্বৃত্তই বিজেপি আৰএছএছৰ লোকে দিল্লীৰ ৰাজপথত এনেদৰে গুণ্ডাগিৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে এফালে আৰক্ষীয়ে আক্ৰমণ অব্যাহত ৰাখিছে সমান্তৰালকৈ আৰক্ষীৰ পোছাক নিপিন্ধাকৈ এইদৰে চিভিল ড্ৰেছত একাংশ লোকে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আক্ৰমণ কৰিছে বিজেপি আৰএছএছৰ লোকে দিল্লীৰ ৰাজপথত এনেদৰে গুণ্ডাগিৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলে পৰৱৰ্তী খবৰ কালি মোদী চৰকাৰে আমাৰ সন্তানৰ ওপৰত যেনেদৰে বৰ্বৰতাৰে আক্ৰমণ কৰিলে সেয়া লজ্জাজনক ইংৰাজসকলে দেখিলেও চাগে অপমানবোধ কৰিব
সোমবাৰে যন্তৰ মন্তৰত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ প্ৰহাৰ লাঠিচালনাক লৈ প্ৰতিক্ৰিয়া আপৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰতিবাদত আহত ছাত্ৰৰ সহায়ৰ বাবে 8588333548 হেল্পলাইন নম্বৰো প্ৰকাশ কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পেট্ৰলৰ পাছত এইবাৰ ৰন্ধন গেছৰ ঠাই ল'ব ইথানলে। পাকঘৰত এতিয়া ইথানল, পেট্ৰলৰ পাছত এইবাৰ ৰন্ধন গেছৰ বিকল্প হ'ব ইথানল। পৰিকল্পনা সাজু মোদীৰ বিজেপি চৰকাৰৰ। LPGৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ হ'ব ইথানল। দেশৰ কোটি কোটি জনতালৈ জৰুৰী খবৰ, ছেপ্টেম্বৰৰ ভিতৰত ঘোষণা হোৱাৰ সম্ভাৱনা। কেন্দ্ৰৰ নতুন নীতি, জৈৱ ইন্ধনৰ উপযুক্ত ব্যৱহাৰ কৰাৰ পৰিকল্পনা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত। পৰিবহণ খণ্ডৰ উপৰি চাহিদা বৃদ্ধিৰ বাবে এই সিদ্ধান্ত। এই নীতি প্ৰযোজ্য হ'লে পাকঘৰৰ পৰা ৰেষ্টুৰেণ্টলৈকে ব্যৱহাৰ হ'ব ইথানল। ইতিমধ্যেই দেশত ব্যৱহাৰ কৰা হৈছে 20% ইথানল মিশ্ৰিত পেট্ৰল। ছেপ্টেম্বৰৰ ভিতৰত বিকল্প পৰিষ্কাৰ ৰন্ধন নীতি গ্ৰহণৰ সম্ভাৱনা। ইতিমধ্যেই এপ্ৰিল মাহৰ পৰা পৰীক্ষণ আৰম্ভ হৈছে। বৈদেশিক মুদ্ৰা ৰাখি কৰাৰ স্বাৰ্থত নতুন ৰন্ধন নীতি গ্ৰহণৰ সম্ভাৱনা আছে। ইথানল ব্যৱহৃত ৰন্ধন ষ্টভ ব্যৱহাৰকাৰীক সাহায্য প্ৰদানৰ চিন্তা চৰ্চা কেন্দ্ৰীয় চৰকাৰৰ। দেশৰ কোটি কোটি লোকলৈ এই জৰুৰী খবৰ জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। অন্য এটা খবৰ, ৰাজ্যত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। প্ৰলয়নকাৰী বানত জুৰুলা হৈছে উজনি অসম। ৰাজ্যত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। শিৱসাগৰ, চৰাইদেউ, নাজিৰাত বানৰ কালৰূপ। উজাগৰে পাৰ কৰিছে বন্যাৰ্তই। ইখনৰ পিছত সিখন গাঁও সম্পূৰ্ণৰূপে পানীৰ তলত। নিজ গৃহতে আবদ্ধ হৈ পৰিছে বহু পৰিয়াল। প্ৰলয়নকাৰী বানে জুৰুলা কৰিছে ৰাইজক। সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাতায়াত যোগাযোগ ব্যৱস্থা। মুঠতে উজনি অসমত আজিৰ দিনটোতো ভয়ংকৰ বানৰ তাণ্ডৱ লীলা অব্যাহত আছে। ৰাজ্যৰ বান পৰিস্থিতিক লৈ 8টাকৈ বিগ আপডেট এই মুহূৰ্তত আহি পৰিছে। ৰাজ্যৰ বান পৰিস্থিতিক লৈ ডাঙৰ আপডেট। প্ৰলয়নকাৰী বানত বৰ্তমানলৈকে মৃত্যু 5জনকৈ লোকৰ। 16খন জিলাত বানৰ বিভীষিকা। 3 লাখৰো অধিক লোক বানৰ কবলত। সোমবাৰৰ দিনটোত যোৰহাট জিলাত 4গৰাকী লোকৰ মৃত্যু। আনহাতে কাৰ্বি আংলং জিলাত 1গৰাকী লোকৰ মৃত্যু ভয়ংকৰ বানৰ বাবে। বানৰ ফলত বৰ্তমানলৈকে এই বৰ্ষত মুঠ 10জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ভয়াৱহ বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে লাখ লাখ লোকৰ। 16খন জিলাৰ 794খন গাঁও বানৰ কবলত। বানত আক্ৰান্ত 3,62,933জন লোক। বানৰ ফলত নষ্ট হৈছে 19,099.59 হেক্টৰ কৃষিভূমি। বন্যাৰ্তক উদ্ধাৰ কৰিবলৈ অভিযানত নামিছে বায়ুসেনা। ইতিমধ্যেই প্ৰলয়নকাৰী বানত বিচ্ছিন্ন হৈ পৰিছে যাতায়াত ব্যৱস্থা। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে কেইবাখনো ৰেল। প্ৰলয়নকাৰী বানত ক্ষতিগ্ৰস্ত কেইবাটাও মথাউৰি। ঘৰ দুৱাৰ পশুধন উটাই লৈ গৈছে ভয়ংকৰ বানে। উজনি অসমৰ প্ৰায় কেইখন জিলাতেই ভয়ংকৰ বানৰ এই তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। উজনিত সম্পূৰ্ণৰূপে বন্ধ হৈছে যাতায়াত ব্যৱস্থা। মাইক যোগে সকলোকে সতৰ্কবাণী জাৰি। হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ কৰা হৈছে বানাক্ৰান্ত লোকক। অনুমান কৰক, হেলিকপ্টাৰ পৰ্যন্ত ব্যৱহাৰ কৰিবলগীয়া হৈছে চৰকাৰ প্ৰশাসনৰ বানাক্ৰান্ত লোকক উদ্ধাৰ কৰিবলৈ। কিমান ভয়াৱহ হৈছে উজনি অসমৰ বান পৰিস্থিতি। পূৰ্বেও কেতিয়াও এনে ভয়ংকৰ বান পৰিস্থিতি উজনি অসমত সৃষ্টি হোৱা নাছিল। উজনি অসমৰ বানে দিনক দিনে ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি আছে। পৰৱৰ্তী খবৰ, মনত ৰাখক 3 আগষ্ট অৰুণোদয় আঁচনিৰ ধন লাভৰ পূৰ্বে কৰি লওক এইটো জৰুৰী কাম, অন্যথা বঞ্চিত হ'ব আপুনি অৰুণোদয় আঁচনিৰ টকা লাভৰ পৰা। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। 3 আগষ্ট তাৰিখৰ পৰা পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি। সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। অৰুণোদয়ৰ ধন লাভৰ পূৰ্বে কৰি লওক এইটো জৰুৰী কাম। আজিয়েই বেংক একাউণ্টৰ সৈতে লিংক কৰক আধাৰ কাৰ্ড, অন্যথা কৰ্তন হ'ব পাৰে তালিকাত থকা হিতাধিকাৰীৰ নাম। 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ। নিৰ্ধাৰিত সময়ত এই প্ৰপত্ৰসমূহ ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব। ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা নিযুত বাবু আঁচনিৰ টকা। জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই আৰম্ভ হ'ব।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী লোকলৈ এই ভাল খবৰ জাৰি কৰিছে। 3 আগষ্টত পাব চৰকাৰী আঁচনিৰ টকা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ। ইৰাণৰ আক্ৰমণত তৃতীয়জন আমেৰিকান সেনাৰ মৃত্যু। জাঙুৰ খাই উঠিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ইজনৰ পিছত সিজন আমেৰিকান সেনাৰ মৃত্যু হৈছে। আমেৰিকাৰ ওপৰত বৃহৎ আক্ৰমণ ইৰাণৰ। ইজনৰ পিছত সিজন সেনাই হেৰুৱাইছে প্ৰাণ। তৃতীয়গৰাকী আমেৰিকান সেনাৰ সৈতে শোকাবহ ঘটনা। জৰ্ডানত দুজনকৈ মাৰ্কিন সেনাক ধৰাশায়ী কৰিছিল ইৰাণে। তাৰ পিছতেই ইৰাকত আন এজন আমেৰিকান সেনাক নিহত কৰিলে ইৰাণে। বিভিন্ন দেশত থকা মাৰ্কিন সেনাঘাটিক লক্ষ্য কৰি লৈছে ইৰাণে। ড্ৰোন আৰু মিছাইলেৰে ইৰাণে চলাইছে ধাৰাবাহিক আক্ৰমণ। জৰ্ডানত মিছাইলেৰে ইৰাণে চলাইছে এই ধাৰাবাহিক আক্ৰমণ। জৰ্ডানত আমেৰিকাৰ সেনাৰ বিমানকো লক্ষ্য কৰি ইৰাণৰ ফালৰ পৰা ভয়ংকৰ আক্ৰমণ কৰা হৈছে। কুৱেইট আৰু বাহৰেইনতো ড্ৰোন আক্ৰমণ ইৰাণৰ। তৃতীয়জন সৈন্যৰ মৃত্যুৰ পিছতেই জাঙুৰ খাই উঠিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ইৰাণৰ ওপৰত ভয়ংকৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ। জুৱা খেলি ধৰা পৰিলে 7 বছৰৰ জেল, ভৰিব লাগিব 10 লাখ টকাৰ জৰিমনা। জুৱা যদি খেলে তেন্তে সাৱধান। জুৱা খেলি ধৰা পৰিলেই 7 বছৰ পৰ্যন্ত জেল হ'ব, ভৰিব লাগিব 10 লাখ টকাৰ জৰিমনা। জুৱাৰীৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে এখন ৰাজ্য। অনলাইন অফলাইন জুৱা খেলিলে বিশাস হ'ব কাৰাদণ্ড। প্ৰথমবাৰ ধৰা পৰিলে বিশাস হ'ব 3 বছৰৰ জেল, লগতে ভৰিব লাগিব 5 লাখ টকাৰ জৰিমনা। দ্বিতীয়বাৰ ধৰা পৰিলে বিশাস হ'ব 7 বছৰৰ কাৰাবাস। বাৰে বাৰে জুৱা খেলি ধৰা পৰিলে 10 লাখ টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা। জুৱা প্ৰতিৰোধৰ বাবে বিহাৰ চৰকাৰে আনিব এই নতুন আইন। শীঘ্ৰেই বিহাৰৰ বিধানমণ্ডলত উত্থাপন জুৱা বিৰোধী বিধেয়ক। জুৱা খেলি ধৰা পৰিলে 7 বছৰ পৰ্যন্ত জেল হ'ব বিহাৰত। জুৱা খেলক লৈ এইদৰে কঠোৰ আইন আনি আছে বিহাৰ